আমাৰ অসমৰ ৰিয়ান পৰাগে পালে আৰু খুব ভাল লাগিল হয় যেহেতু হিও যথেষ্ট পাৰফৰ্ম কৰিছে য'ত ডমেষ্টিক ক্ৰিকেটত এই কনজিকিউটিভ 7টা 50s মাৰিছে তাৰপিছত ডেজ মেচতো চেঞ্চুৰী মাৰিছিল ৰিয়ান পৰাগক ইণ্ডিয়া টিমত মানে ফিউচাৰ বুলি কৈছে হৰ্ষ ভোগলেও কমেণ্ট কৰিছিল সুনীল গাভাস্কৰ নিচিনা প্লেয়াৰো ৰিয়ান পৰাগৰ ফৰে কৈছিল যে ৰিয়ান পৰাগ ইণ্ডিয়া টিমত হ'লে ভাল খেল প্ৰদৰ্শন কৰিব মই ভাবোঁ যে ৰিয়ান পৰাগ থাকিলে হয়তো ৰিয়ান পৰাগ খুব ভাল ফিনিচাৰ হ'ল হয় ৰিয়ান পৰাগৰ এইটো প্ৰথম ইনিচিয়েলি ই IPLত যেনেদৰে পাৰফৰ্ম কৰিছিল আৰু সি এনে এফৰ্টলেছ কিছুমান শ্বট মাৰিছে চ' মই ভাবোঁ যে যদি মিডল অৰ্ডাৰ বেটছমেন আহিল হয় সি সঁচাই মেচখন ফিনিছ কৰাৰ এটা ফিনিচাৰ হিচাপে তাক আমি হয়তো পালোঁ হয় ইণ্ডিয়া টিমত এতিয়া সৌৰভ গাংগুলী VVS লক্ষ্মণ বীৰেন্দ্ৰ সেহৱাগ মহেন্দ্ৰ সিং ধোনী আৰু ধোনী যেতিয়া আমি ইষ্ট জোন খেলোঁ ধোনী তেতিয়া প্ৰথম আহিছিল নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ ইতিমধ্যে সকলোৱে গম পাইছে কালিৰ দিনটোত T20 বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু ভাৰতীয় দলৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মা আৰু ভাইচ কেপ্টেইন ৰূপে আছে হাৰ্দিক পাণ্ডিয়া মোৰ লগত উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অসম সন্তান জাভেদ জামান ডাঙৰীয়া আছে মোৰ লগত তেখেতৰ সৈতে আমি কিছু আলোচনা কৰিব বিচাৰিছোঁ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু কালিৰ দিনটোত T20 বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ'ল আপোনাৰ দৃষ্টিত কি ক'ব হয় টিমটো ভাল হৈছে সঁচাকৈ ভাল হৈছে আৰু য'ত নেকি ৰোহিত শৰ্মা কেপ্টেইন দিয়া হৈছে মানে এক্সপিৰিয়েঞ্চ ক্ৰিকেটাৰ আৰু যেহেতু IPL আমাৰ অলৰেডি চলি আছে আৰু IPLত যোনে পাৰফৰ্ম কৰিছে খুব ভাল পাৰফৰ্ম কৰা প্লেয়াৰখিনিকে ইয়াতে চিলেক্ট কৰিছে আৰু মেক্সিমাম য়ংষ্টাৰ ইয়াতে এড কৰিছে ভাল লাগিছে আৰু মানে আমাৰ অসমৰ ৰিয়ান পৰাগে পালে আৰু খুব ভাল লাগিল হয় যিহেতু হিও যথেষ্ট পাৰফৰ্ম কৰিছে য'ত ডমেষ্টিক ক্ৰিকেটত এই কনজিকিউটিভ 7টা 50s মাৰিছে তাৰপিছত ডেজ মেচতো চেঞ্চুৰী মাৰিছিল আৰু তেতিয়া এটা আমি খবৰ পাইছিলোঁ যে ইণ্ডিয়া টিমত সোমাব তেতিয়া ওৱান ডে টিম আছিল ওৱান ডে টিমত নাহিল যেতিয়া আমি ভাবিলোঁ যে T20ত নিশ্চয় পাব আৰু IPLতো খুব যথেষ্ট পাৰফৰ্ম কৰিছে ই ইনিচিয়েলি তাৰপিছত এখন দুখন মেচত ই পাৰফৰ্ম কৰিব নোৱাৰিলে কিন্তু IPLত দেখা গৈছে যে যোনে লেটেষ্ট পাৰফৰ্ম কৰি আছে তাকে মানে ইনক্লুড কৰা বুলি আমি সেইটোৱে গম পালোঁ যে সি যদি আৰু এখন মেচত যদি মাৰিল হয় হয়তো তাক হয়তো ইনক্লুড কৰিল হয় কিন্তু সি এতিয়া ইণ্ডিয়া টিম খেলাৰ কাৰণে পূৰা ৰেডি হৈ আছে একদম অসমবাসীয়ে বা দেশবাসীয়ে কিন্তু আশা কৰিছে ৰিয়ান পৰাগে হয়তো ভাৰতীয় দলত স্থান পাব পাৰে গতিকে IPLত যিহেতু শেহতীয়াভাৱে এখন মেচত তেখেতে খেলিবলৈ সুবিধা নাপালে এইটো এটা কাৰণ হ'ব পাৰে নেকি কাৰণ মানে ইয়াতে দেখা যায় যোনে কাৰেণ্ট পাৰফৰ্ম কৰি আছে আৰু IPLত দেখা গৈছে যে বহুত প্লেয়াৰ পাৰফৰ্ম কৰিছে আৰু মই ভাবোঁ যে ৰিয়ান পৰাগ থাকিলে হয়তো ৰিয়ান পৰাগ খুব ভাল ফিনিচাৰ হ'ল হয় ৰিয়ান পৰাগৰ এইটো প্ৰথম ইনিচিয়েলি ই IPLত যেনেদৰে পাৰফৰ্ম কৰিছিল আৰু সি এনে এফৰ্টলেছ কিছুমান শ্বট মাৰিছে চ' মই ভাবোঁ যে যদি মিডল অৰ্ডাৰ বেটছমেন আহিল হয় সি সঁচাই মেচখন ফিনিছ কৰাৰ এটা ফিনিচাৰ হিচাপে তাক আমি হয়তো পালোঁ হয় কিন্তু এতিয়া যিহেতু ৰিয়ান পৰাগ টিমত পোৱা নাই চ' নেক্সট হয়তো সি আহিবই আজি নহয় কালি হয়তো সি আহিবই আৰু মই তাৰ এইটোৱে ছাজেশ্যন দিম যাতে সি তাৰ খেলটো কণ্টিনিউ কৰে আৰু পাৰফৰ্মেঞ্চ কণ্টিনিউ কৰে এইটো যিহেতু চিলেকশ্যনটো আমাৰ হাতত নাই চিলেক্টৰে চিলেক্ট কৰে চ' ৰিয়ান পৰাগ যাতে খেল আকৌ কণ্টিনিউ কৰে আকৌ ভাল পাৰফৰ্ম কৰে তাকে কামনা কৰিছোঁ মই BCCIৰ নিৰ্বাচক মণ্ডলীৰ যে চকু নপৰিল ৰিয়ান পৰাগৰ ওপৰত এই মানে T20 বিশ্বকাপৰ আগমুহূৰ্তত ইয়াৰ কাৰণটো কি হ'ব পাৰে কি ভাবে আপুনি চকু নপৰা নহয় যেতিয়া ৰিয়ান পৰাগে প্ৰথম IPL ষ্টাৰ্ট কৰিছিল তেতিয়া কিন্তু যোনে তাৰ আগতে ৰিয়ান পৰাগ লৈ বহুত কমেণ্ট কৰিছিল তাৰ জাষ্ট অপজিট হৈছিল এইবাৰ যাতে ৰিয়ান পৰাগক ইণ্ডিয়া টিমত মানে ফিউচাৰ বুলি কৈছে হৰ্ষ ভোগলেও কমেণ্ট কৰিছিল সুনীল গাভাস্কৰ নিচিনা প্লেয়াৰো ৰিয়ান পৰাগৰ ফৰে কৈছিল যে ৰিয়ান পৰাগ ইণ্ডিয়া টিমত হ'লে ভাল খেল প্ৰদৰ্শন কৰিব আৰু বহুতে কোনো এনেকুৱা এক্সপাৰ্ট নাই যে যোনে ৰিয়ান পৰাগৰ ফৰে কোৱা নাই চ' লাষ্টত গৈ ৰিয়ান পৰাগে হয়তো যি দুখন মেচত খেলিব নোৱাৰিলে আৰু প্লাছ 3-4জন প্লেয়াৰ খুব ভাল খেলিলে হয়তো সেইটোৰ কাৰণে মই ভাবোঁ যে সেইটোৰ কাৰণে হয়তো তাক পিছত গৈ ইনক্লুড নকৰিলে সেইটোৱে আৰু কিন্তু খুব সোনকালে হয়তো ভাৰতীয় টিমত মানে ছিনিয়ৰ ইণ্ডিয়াত ৰিয়ান পৰাগক দেখা পোৱা যাব নিশ্চয় দেখা পাব যে যি ধৰণে ৰিয়ান পৰাগে খেলি আছে আৰু ক্ৰিকেটত এইটো হয় ক্ৰিকেটৰ পাৰফৰ্মেঞ্চ হয়তো আজি আছে কালি নাই এইটো ক্ৰিকেট আপছ এণ্ড ডাউন হৈ থাকে চ' সি নিশ্চয় পাব তাৰ এটা ইমান ডাঙৰ এক্সপাৰ্টে তাক কৈছে যে অলৰেডি ইণ্ডিয়া টিমৰ কাৰণে সি ৰেডি চ' ই খেলিবই আজি নহ'লে কালি হয়তো ই ইণ্ডিয়া টিমত আহিবই
অলৰাউণ্ডাৰ যিটো মানে কালি টিমত যিটো ঘোষণা কৰা হ'ল অলৰাউণ্ডাৰৰ বিষয়ে কি ক'ব আপুনি যিকেইজন অলৰাউণ্ডাৰ দিয়া হৈছে এবাৰ অলৰাউণ্ডাৰখিনি ভালে লাগিছে এতিয়া হাৰ্দিক পাণ্ডিয়া আছে পেচ বলিং অলৰাউণ্ডাৰ তাৰপিছত আপোনাৰ জাডেজা আছে স্পিন বলিং অলৰাউণ্ডাৰ আৰু আপোনাৰ লেফ্ট আৰ্ম স্পিনাৰ অলৰাউণ্ডাৰখিনি একচুৱেলি এইটো কমপ্লিট টিম এটা হৈছে এইটো য'ত নেকি টপ অৰ্ডাৰ বেটছমেনো ভাল তাৰপিছত অলৰাউণ্ডাৰ আছে তাৰপিছত আপোনাৰ পেচ বলিঙৰ জনে শ্ল' কভাৰত বলিং কৰা সেনেকুৱা এটা কমপ্লিট টিম হৈ আছে আৰু তাৰপিছত দেখা গৈছে যে শুভমন গিল তাৰপিছত আপোনাৰ ৰিংকু সিঙে ছাবষ্টিটিউট হৈ আছে চ' তাৰমানে ইয়াতে এতিয়া ইণ্ডিয়া টিম মানে প্লেয়াৰ এভেইলেবল কোৱালিটি প্লেয়াৰ এতিয়া বহুত আছে য'ত নেকি এতিয়া ইণ্ডিয়া টিমত পাব হ'লে আৰু ভালকৈ আৰু মানে কম্পিটিশ্যন লেভেল বহুত হাই হৈ গ'ল সেইটো ক'ব বিচাৰোঁ আৰু কে এল ৰাহুল আৰু আপোনাৰ আৰু এগৰাকী আছিলে শ্ৰেয়াছ আয়াৰ তেখেতৰ দৰে খেলুৱৈ কিন্তু ইয়াতে স্থান পোৱা নাই সঁচাই সেইটোৱে তাকে ক'ব বিচাৰিছোঁ যে লেটেষ্ট যোনে পাৰফৰ্ম কৰিছে সেইসকলেই ইনক্লুড হৈছে কিয়নো এতিয়া শ্লগ খালী থাকিব লাগিব এতিয়া কে এল ৰাহুলৰ জেগাটোত বেলেগ এজনৰ বেটাৰ পাইছে চিলেকশ্যন কমিটিয়ে চ' তেনেকৈ চিলেকশ্যন হয় আপুনি ভাল খেলিলে নহ'ব আপোনাৰ জেগাটো খালী থাকিব লাগিব আৰু এটা দুৰ্ঘটনাৰ পাছত ঋষভ পন্তেও প্ৰত্যাৱৰ্তন কৰিছে আৰু দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে তেখেতেও ভাল প্ৰদৰ্শন আগবঢ়াইছে তাৰ পাছতে তেখেতক দলত স্থান দিয়া হৈছে উইকেট কিপাৰ বেটাৰ হিচাপে কি ক'ব সঁচাই দুইজন উইকেট কিপাৰে এতিয়া সঞ্জু চেমচাং সিও ভাল বেটিঙো ভাল কৰে ঋষভ পন্তকতো আমি জানোৱে কিমান টেলেণ্টেড প্লেয়াৰ আৰু ঋষভ পন্তে ইমান ডাঙৰ এক্সিডেণ্টৰ পিছত যে কামবেক কৰিছে আৰু আহি যে ইণ্ডিয়া টীমত যে ৱৰ্ল্ড কাপত আহিলে সেইটো তাৰ কাৰণে খুবেই ভাল লাগিছে একচুৱেলি ঋষভ পন্তক আমি বিচাৰোঁ যে ঋষভ পন্তে আহি খেলক তাৰ খেল চাই আমাক খুব ভাল লাগে আৰু এইবাৰ আঘাতৰ বাবে মহম্মদ শামী নাথাকিল আৰু মহম্মদ চিৰাজ আছে হয় শামী থাকিলে খুব ভাল লাগিল হয় চিৰাজো এতিয়া খুব ভাল পাৰফৰ্ম কৰি আছে আৰু যি তিনিজন পেচ বলাৰ আছে বুমৰাৰ লগত চিৰাজ আছে তাৰপিছত আপোনাৰ থাৰ্ড চিমাৰ আৰু এজন আছে ইয়ে একচুৱেলি এতিয়া মিডিয়াম পেচাৰ স্পিনাৰ্ছ বেটছমেন এভেইলেবল ইণ্ডিয়া টীমত এতিয়া এভেইলেবল এতিয়া ইণ্ডিয়া টীমত দুটা টীম হয় আপুনি চাব গ'লে এতিয়া ইণ্ডিয়া টীমত আমি দুটা টীম আমি হেৰি কৰিব পাৰোঁ ইমান প্লেয়াৰ এতিয়া আই পি এলৰ কাৰণে বহুত প্লেয়াৰ এভেইলেবল হৈ গ'ল সেইটোৱে হয় আপুনি বিগত সময়ত যিহেতু আপুনি টিম আপোনাৰ জুনিয়ৰ ইণ্ডিয়া আপুনি খেলিছে ভাৰতক আপুনি প্ৰতিনিধিত্ব কৰিছে আপোনাৰ বহুতো অভিজ্ঞতা আছে গতিকে আপুনি কোন খেলুৱৈৰ লগত আপোনাৰ খেলাৰ অভিজ্ঞতা আছে মানে যদি লেজেণ্ড হিচাপে চাবলৈ যোৱা যায় হয় মই একচুৱেলি 2004-05 মই ক্ৰিকেট এৰিছোঁ তাৰ আগতে মই যেতিয়া দিলীপ ট্ৰফি খেলোঁ তেতিয়া ফাৰ্ষ্ট মই মহম্মদ আজহাৰুদ্দিনৰ টীমত আছিলোঁ মই তেতিয়া অপজিট টিমত শচীন তেণ্ডুলকাৰ কেপ্টেইন আছিল উইলছ ট্ৰফিত পাইছিলোঁ তাৰপিছত ইণ্ডিয়া টীমত তেতিয়া সৌৰভ গাংগুলী VVS লক্ষ্মণ বীৰেন্দ্ৰ সেহৱাগ মহেন্দ্ৰ সিং ধোনী আৰু ধোনী যেতিয়া আমি যেতিয়া ইষ্ট জোন খেলোঁ ধোনী তেতিয়া প্ৰথম আহিছিল তেতিয়া সেই ধোনী তেতিয়া টীমত জেগা পোৱা নাছিল তাৰপিছত ধোনী তাৰ পাৰফৰ্ম কৰাৰ পিছত সি টীমত পালে তাৰ লগত মই ৰুমমেট আছিলোঁ আৰু তেতিয়া পুৰণা প্লেয়াৰখিনিক মই যথেষ্ট চবকে মানে পাইছিলোঁ আৰু মই পূৰা ৰঞ্জি ট্ৰফি তেতিয়া মই কণ্টিনিউ 6 টাইমছ মই দিলীপ ট্ৰফি খেলিছোঁ আৰু দিলীপ ট্ৰফিত পালে চব এগেইনষ্ট টিমৰ প্লেয়াৰ ইণ্ডিয়া টীমৰ প্লেয়াৰ পোৱা যায় নিজৰ আমাৰ সৌৰভ গাংগুলী মহেন্দ্ৰ সিং ধোনী ইয়াতে সুব্ৰত বেনাৰ্জী পেচ বলাৰ চেতন শৰ্মা আছিল সঞ্জয় ৰাৱল SS দাস ইণ্ডিয়া প্লেয়াৰ ইহঁতক ৰোহন গাভাস্কাৰ চবকে পাওঁ আৰু একেলগে আছিলোঁ আমি আৰু বৰ্তমান আপুনি ক্ৰিকেটৰ সৈতে কিদৰে জড়িত হৈ আছে মই আছোঁ মই এতিয়া কোচিঙত আছোঁ মই এতিয়া লাষ্ট 2 বছৰ ধৰি মই ইণ্ডিয়ান ৰেলৱেৰ ৰঞ্জি ট্ৰফি টীমৰ লগত আছোঁ আৰু মই আছোঁ কোচিঙৰ লগত জড়িত আছোঁ আৰু যোনে কাৰোবাক যদি কোনোবা য়ংষ্টাৰক কিবা হেল্প লাগে হেৰি লাগে মই সদায় মই হেল্পখিনি কৰোঁ যিহেতু এইবাৰ IPL ৰ দুখনকৈ মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব গতিকে কি আশা প্ৰত্যাশা কৰিছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ৰিয়ান পৰাগ খুব ভাল খেলিব ইয়াতে গুৱাহাটীত নিজৰ মানে হোম চিটিত চ' আমি খুব এক্সাইটেড হৈ আছোঁ একচুৱেলি ৰিয়ান পৰাগে 100 কোবাব নিশ্চয় এতিয়া যেনেদৰে খেলি আছে আৰু যিহেতু ইণ্ডিয়া টীমত পোৱা নাই হয়তো ই আৰু খুব ভাল খেল দেখুৱাব বুলি মই আশা কৰোঁ যিসকল ৰিয়ান পৰাগৰ অনুৰাগী আছে তেখেতসকলৰ উদ্দেশ্যে আপুনি শেষত কি আহ্বান জনাব ৰিয়ান পৰাগৰ অনুৰাগী মানে এতিয়া IPL খেল আমি চামেই এইটো আৰু অসমৰ প্ৰত্যেক মানুহে IPL খেল চাব প্লাছ ৰাজস্থান ৰয়েলছ আৰু ৰিয়ান পৰাগৰ খেল আমি চাম এনজয় কৰিম আৰু ক্ৰিকেটটো যিহেতু আমি খেলিছিলোঁ ক্ৰিকেট ভাল পাওঁ চ' আৰু যিহেতু আমাৰ নিজৰ ঘৰৰ ল'ৰাই আছে চ' আমি এনজয় কৰিম আৰু T20 বিশ্বকাপক লৈ কি আশা আছে ভাৰতীয় দলটোক লৈ চেম্পিয়ন হ'ব এইবাৰ টিম হিচাপততো এতিয়া ইণ্ডিয়া টীমৰ যথেষ্ট এতিয়া হেৰি আছে চান্স আছে যিহেতু সব প্লেয়াৰে পাৰফৰ্ম কৰি আছে আৰু T20 ক্ৰিকেটৰ খেল এটা আপুনি আনচাৰ্টেইন গেম যিকোনো হেৰি হ'ব পাৰে আৰু T20 2-3 অভাৰ বেয়া মানে কামবেক কৰা ডিফিকাল্ট হয়
চ' T20ত টিম হিচাপতো এতিয়া 1 নম্বৰ টিম বুলি মই ভাবোঁ। ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ভেৰি মাছ। নিশ্চয়কৈ এয়া আছিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জাবিদ জামান ডাঙৰীয়া। আমি তেখেতৰ লগত IPLৰ লগতে যিহেতু বিশ্বকাপৰ ভাৰতীয় দলটো ঘোষণা কৰা হ'ল, আমি তেখেতৰ লগত আলোচনা কৰিলোঁ সেই বিষয়ে। সেই মুহূৰ্তত মই গগৈ স্পৰ্টছ চেনীৰ তৰফৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ।